বীৰ লাচিত সেনা অসম কামৰূপ জিলা সমিতিৰ মুখ্য সচিব বিকাশ অসম, উপসভাপতি তপন কুমাৰ শৰ্মা, যুটীয়া শিক্ষা সচিব জয়ন্ত অসম, বিক্ৰান্ত অসম, কৰুণ স্বৰ্গীয়াৰী, মনোজ দেউৰীক মুকলি কৰি দিবলৈ দাবী কৰি প্ৰতিক্ৰিয়া শিৱসাগৰ জিলা বীৰ লাচিত সেনা অসমৰ নগৰ সমিতিৰ মুখ্য সচিব অংকিত ৰাজ কলিতা। যোৱাকালি ই-কম-টাৰত অনুষ্ঠিত হোৱা SSC পৰীক্ষাত বহিৰাজ্যৰ পৰা যিসকলে ভুৱা নথি পত্ৰ লৈ পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ আহিছিল তেখেতসকলক বীৰ লাচিত সেনা অসম কামৰূপ জিলা সমিতিৰ সৈনিকসকলে কৰায়ত্ব কৰি আৰক্ষীক গতাই দিছিল। কিন্তু অসম আৰক্ষীয়ে সেইসকলৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰিলে এতিয়ালৈকে আমাৰ সৈনিকসকলৰ লগতে অসমৰ ৰাইজ অৱগত নহয়। ইয়াৰ উত্তৰ আমি অসম আৰক্ষীৰ পৰা বিচাৰিছোঁ। আৰু দ্বিতীয় কথাটো হ'ল যিসকলে অপৰাধীক কৰায়ত্ব কৰি আৰক্ষীক গতাই দিলে পৰৱৰ্তী পৰ্যায়ত তেখেতলোকক গ্ৰেপ্তাৰ কৰা হৈছে। ৰাতি 11 বজাত তেখেতলোকক চোৰ ডকাইতৰ দৰে হেণ্ডকাপ লগোৱা হৈছে। এই কাৰ্য কিন্তু কোনো পধ্যে গ্ৰহণযোগ্য নহয়। অসম আৰক্ষীয়ে ক'ত অধিকাৰ পালে যে অপৰাধীক গতাই দিয়াসকলক হেণ্ডকাপ লগাই মেডিকেল কৰাবলৈ নিব, ক'বলৈ নিব? এইটো অসম আৰক্ষীয়ে ক'ত অধিকাৰ পালে? যদি অসম আৰক্ষী ইমানে তেওঁলোক যদি তাত যিসকল আৰক্ষী আছিলে সেই আৰক্ষীসকল যদি ইমানে দক্ষ আছিল তেখেতলোকলে সেইসকলৰ ভুৱা নথি পত্ৰসমূহ পৰীক্ষা ভালদৰে কৰিব লাগিছিল। কিয় তেওঁলোকে পৰীক্ষা কৰিব নোৱাৰিলে? যাৰ কাৰণে বীৰ লাচিত সেনা সৈনিকসকলে এই ভুৱা দুষ্কৃতিকাৰীসকলক কৰায়ত্ব কৰি আপোনালোকক গতাই দিবলগীয়া হ'ল। আপোনালোকৰ বিফলতা আছে। আপোনালোকৰ নিজৰ বিফলতা ঢাকিবলৈ আমাৰ সৈনিকসকলক গ্ৰেপ্তাৰ কৰিলে নহ'বতো। আমাৰ সৈনিকসকলক গ্ৰেপ্তাৰ কৰি আপোনালোকে বৰ্মতা দেখালে নহ'ব। আমাৰ সৈনিকসকলক গ্ৰেপ্তাৰ কৰি আপোনালোকে বৰ্মতা দেখালে নহ'ব। আমি চৰকাৰক এইটো চিধাভাৱে ক'ব বিচাৰিছোঁ। আপোনালোকৰ বিফলতা ঢাকিবৰ কাৰণে আমাৰ সৈনিকসকলক গ্ৰেপ্তাৰ কৰি বৰ্মতা দেখালে কিন্তু নহ'ব। আৰু আপোনালোকক এটা কথা আমি দাবী জনাইছোঁ, অতি শীঘ্ৰে আমাৰ 6জন কেজি সৈনিকক আপোনালোকে গ্ৰেপ্তাৰ কৰি ৰাখিছে। যি ভুৱা গোচৰ আপোনালোকে লগাই গ্ৰেপ্তাৰ কৰিবলৈ বৰ্তমান আপোনালোকে গ্ৰেপ্তাৰ কৰিছে, সকলোকে বিনা চৰ্তে মুক্তি দিবৰ বাবে দাবী জনাইছোঁ। আৰু যদি আপোনালোকে মুকলি কৰি নিদিয়ে তেতিয়া কিন্তু উজনিৰ পৰা নামনিলৈকে বীৰ লাচিত সেনা অসমৰ সৈনিকসকল কিন্তু শান্ত হৈ বহি নাথাকিব। সেইটো একদম স্পষ্ট কথা। আৰু এটা কথা আমি ক'ব বিচাৰিছোঁ, জাতি মাটি ভেটি নাম কথা কৈ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰ গঠন কৰিছিলে। জাতি মাটি স্বাৰ্থত কথা কৈ এতিয়া বহিৰাগত পকেটত যদি সোমাই থাকিবলৈ হয় আমি কিন্তু সেই কথাটো মানি নল'ম আৰু আমাৰ তাত বাধা আছে। জাতি মাটি ভূমিপুত্ৰ কথা কৈ যিখন চৰকাৰ গঠন হৈছিল সেই চৰকাৰখন যদি এতিয়া বহিৰাগত বণিক গোষ্ঠীৰ পকেটত সোমাই থাকিবলৈ হয় তাত আমাৰ বাধা আছে আৰু আমাৰ বাধা থাকিব। আৰু এটা কথা আমি স্পষ্ট ভাষাৰে কৈ দিছোঁ, অসম চৰকাৰে যিমানে আমাৰ সৈনিকসকলক পুলিচ বাহিনী ভয় ভাবুকিৰে পুলিচ বাহিনী বেত্ৰাঘাতলৈও আমাক ভয় দেখুৱাব, কিন্তু আমাৰ সৈনিকসকল অকণমানো বিচলিত নহয়। সেইটো আমাৰ একদম স্পষ্ট কথা। আমি বীৰ লাচিত সেনা অসমৰ আদৰ্শ, বীৰ লাচিত সেনা অসমৰ এই যি অটল অদম্য যি যাত্ৰা, এই যাত্ৰাত আমি প্ৰত্যেকজন সৈনিক আছোঁ আৰু এই যাত্ৰাত থকা প্ৰত্যেকজন সৈনিকে কেতিয়াও এই যাত্ৰাৰ পৰা বিচলিত নহয়। আৰু এটা কথা আমি অসম চৰকাৰক জনাই দিছোঁ, আহিবলগীয়া লোকসভা নিৰ্বাচন যিহেতু আহি আছে, বীৰ লাচিত সেনা অসমৰ প্ৰত্যেকজন সৈনিকৰ লগতে প্ৰত্যেকজন সৈনিকৰ পৰিয়ালবৰ্গই কিন্তু লোকসভা নিৰ্বাচনত আপোনালোকক ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব। আৰু এটা কথা আমি আপোনালোকক কৈ দিছোঁ, অতি শীঘ্ৰে যদি আপোনালোকে আমাৰ সৈনিকসকলক মুকলি কৰি নিদিয়ে উজনিৰ পৰা নামনিলৈকে কিন্তু বীৰ লাচিত সেনা অসমৰ সৈনিকসকল কিন্তু শান্ত হৈ বহি নাথাকিব। প্ৰয়োজনত আপোনালোকৰ কাৰাগাৰৰ কোঠা শেষ হৈ যাব, কিন্তু আমাৰ সৈনিকসকল শেষ হৈ নাযায়। সেই কথাটো আপোনালোকে মনত ৰখা উচিত। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।